আসসালামু আলাইকুম। বিসমিল্লাহির রহমানির রহিম। মই পোনপ্ৰথমতে আল্লাহ আৰু ভগৱানৰ নামত আৰম্ভ কৰিছোঁ। মোৰ জীৱনত এই প্ৰথম প্ৰাৰ্থিত্ব পাইছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা এপি মেম্বাৰৰ। মোৰ উদ্দেশ্য হ'ব মোৰ কলিতাকুছি গাঁও পঞ্চায়তখন ভাৰতবৰ্ষৰ সকলো জিপিতকৈ এখন সুন্দৰ সোণৰ গাঁও পঞ্চায়ত তৈয়াৰ কৰাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। বিপুল ভোটে মোক মানুহে জয়লাভ কৰাব, মই আশাবাদী। মই আগৰ পৰা মই সমাজৰ কাম কৰি আহিছোঁ। তলৰ শ্ৰেণীৰ মানুহবোৰে বহুত বছৰ আগৰ পৰাই মোক বিচাৰিছিল, আপুনি আহক, ন্যায়ৰ হকে, ইনচাফৰ হকে, অন্যায়ৰ বিৰুদ্ধে আপোনাৰ লগত আমি আছোঁ। আপোনাক ভোট কিয় দিব লাগে? মোক কিয় ভোট দিব লাগে এই কাৰণেই কৈছোঁ যে আজি স্বাধীনতাৰ কালচোৱাৰ পৰা আজি এই কলিতাকুছি জিপিখন কামৰূপ ডিষ্ট্ৰিক্টত অৱস্থিত। কামৰূপ ডিষ্ট্ৰিক্টত অসমৰ ৰাজধানী আছে, কিন্তু এতিয়ালৈকে যিমানখিনি ডেভেলপ হ'ব লাগিছিল, ৰাস্তা ঘাটৰ পৰা আদি কৰি, পানীৰ পৰা আদি কৰি, স্বাস্থ্যৰ পৰা আদি কৰি, স্কুল কলেজৰ পৰা আদি কৰি এতিয়ালৈকে কোনেও কৰি নেদেখুৱালে। যাৰ বিনিময় মই সপোন চাইছোঁ ভাৰতবৰ্ষত এখন সুন্দৰ এখন জিপি তৈয়াৰ কৰাৰ কাৰণে মই আহিছোঁ। মানুহক ইনচাফ বেলাম, ন্যায় দিম, অন্যায়ৰ বিৰুদ্ধে মাত মাতিম, ন্যায়ৰ হকে মই মাত মাতিম আৰু সুস্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত মই মাত মাতিম। বিৰোধী প্ৰাৰ্থীৰ যথেষ্ট শক্তিশালী। পানীত ব্ৰহ্মপুত্ৰ পানীৰ নিচিনা তেওঁ ভাহি যাব। মনত ৰাখক, মই কৈ দিছোঁ, আমাৰ কলিতাকুছি জিপিত 15,866টা ভোট আছে। মই 10,000ত লিড লৈ মই জিতাই দেখুৱাই দিম ইনশাআল্লাহ। আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। আল্লাহে মোক সহায় কৰিব, জনগণে মোক সহায় কৰিছে, আগুৱাই দিছে, মই আগবাঢ়ি যাম। মই ইছলাম ধৰ্মীৰ মই এজন জোনাব। মই লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ কলিমা পঢ়ি মই আৰম্ভ কৰিছোঁ। মই অন্যায় নকৰোঁ। মই কলিমা পঢ়িছোঁ কাৰণ মই হালাল হাৰাম এইবিলাক মই বুজি পাওঁ। কাৰো হক যে মাৰি খাব নালাগে, কাৰো হক যে ধ্বংস কৰিব নালাগে, সেই কথাটো মই ভালকৈ বুজি পাওঁ। এজন বৃদ্ধ মানুহে যে এখন পেঞ্চন এটা পাব লাগে, সেই কথাটো মই ভালকৈ জানো। যাৰ ঘৰত পানী পৰে, যাৰ ঘৰত এটা ঘৰ নাই এতিয়াও, সেই ঘৰ মই তৈয়াৰ কৰাৰ কাৰণে মই ৰাইজৰ সঁহাৰি লৈছোঁ। ৰাইজে সহায় কৰিছে, মই আগবাঢ়িছোঁ, মই কাম কৰিম। লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ নামেৰে মই আৰম্ভ কৰিছোঁ। মই সকলোকে ধন্যবাদ জনাম। মোক যিমানখিনি সঁহাৰি দিছে, মোক যিখিনি সাহস দিছে, মই কলিতাকুছি জিপিৰ সকলো জনগণৰ মংগলৰ কাৰণে মই সন্মুখৰ পৰা মই নেতৃত্ব দিম বুলি মই আশা ৰাখিছোঁ।